Welcome students, myself your teacher Dipu Sharma. Last video আমি about equilibrium of charge বিষয়ে আলোচনা কৰিছিলো। আমি এই ভিডিওত about electrical field lines বিষয়ে আলোচনা কৰিম আৰু তাৰ লগত কিছুমান আমি properties চাম। ঠিক আছে? গতিকে what is electrical field? Electrical field কি বুলি ক'লে চোৱা আমি এটা যদি চাৰ্জ ৰাখো capital Q চাৰ্জ এতিয়া এই চাৰ্জটোৰ ওচৰত ইয়াত এটা জায়গা ধৰি ললো এনেকুৱা এটা জায়গা ইয়াত যেতিয়া আমি এটা কি কৰিম টেষ্ট চাৰ্জ এটা লৈ আহিম টেষ্ট চাৰ্জৰ ভ্যালু কি আছিল Q0 হা তেতিয়া কি হ'ব ইয়াৰ ডিসটেন্স এই ডিসটেন্সটো সাপোজ তোমাৰ R1 এই ডিসটেন্সটো সাপোজ তোমাৰ R2 এই ডিসটেন্সটো সাপোজ তোমাৰ R3 ঠিক আছে ডিসটেন্স বিলাক বেলে হ'ব পাৰে গতিকে যেতিয়া আমি এই Q চাৰ্জটোৰ তোমাৰ প্ৰেজেন্সত another তোমাৰ কি টেষ্ট চাৰ্জ Q0 চাৰ্জ লৈ আহিম তেতিয়া কি হ'ব Q0 চাৰ্জটো এটো মানে এটো এক নম্বৰ কন্ডিশন হা এটো তোমাৰ 2 নম্বৰ কন্ডিশন এটো তোমাৰ 3 নম্বৰ কন্ডিশন Q0 চাৰ্জটো মই যতে না ৰাখো কিয় হা কি হ'ব Q0 চাৰ্জটোৰ Q0 চাৰ্জটোৰ ওপৰত কি কৰিব এটা ফোৰ্স এটা এপ্লাই কৰিব আৰু সেই ফোৰ্সটোৰ ভ্যালু আমি জানো যে F = কিমান আছিল K Q0 divided by কি আছিল R2 R2 হতৰ কি ডিসটেন্স এটো R1 ডিসটেন্স এটো R2 ডিসটেন্স এটো R3 ডিসটেন্স গতিকে ইয়াৰ পৰা ক'ব পাৰো যে Q0 চাৰ্জটো এই ক্যাপিটাল Q চাৰ্জটোৰ সাৰাউন্ডিংছৰ ৰাখাৰ লগে লগে কথাটো কি হ'ব যে Q0 চাৰ্জটোৱে কি কৰিব এটা ফোৰ্স এটা ফিল কৰিব এটা ফোৰ্সটো একচুয়ালি ফিল কিয় কৰে ফোৰ্সটো ফিল এই কাৰণে কৰিব কিয়টো এই Q চাৰ্জটোৰ সাৰাউন্ডিংছত এখন ফিল্ড আছে আৰু এই ফিল্ড থাকাৰ কাৰণে তোমাৰ কি হয় Q0 যেটো চাৰ্জটো হেতু কি ফোর্স ফিল কৰে ইলেক্ট্ৰোস্ট্যাটিক ফিল্ড ইউজ কৰে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কি হ'ব এই ফোর্সটো তোমাৰ কি কৰিব হি ফিল কৰিব গতিকে আমি ক'ব পাৰো যে এটা চাৰ্জ বা তোমাৰ কি হ'ব চাৰ্জ ডিস্ট্ৰিবিউশন এটা চাৰ্জ ডিস্ট্ৰিবিউশন তোমালোকে টাৰ্মটো পোৱা নাই মানে এনেকুৱা এডাল ধৰা হ'ল এটা সাৰফেস ঠিক আছে এই সাৰফেসটো যদি এনেকৈ চাৰ্জ থাকে তে এনেকুৱা কন্ডিশনৰ লগত ৰিলেটেড টাৰ্মটো তোমাৰ কি বুলি কোৱা হয় চাৰ্জ ডিস্ট্ৰিবিউশন বুলি কোৱা হয় চাৰ্জ বুলি ক'লে এটা পইণ্টত থকাটো বুজায় চাৰ্জ ডিস্ট্ৰিবিউশন বুলি ক'লে এনেকুৱা সাৰফেসত থকা বুজায় কেতিয়াবা আমি ধৰা এনেকুৱা কি ক'ব পাৰো এটা স্ফিয়াৰ ল'ব পাৰো কেতিয়াবা আমি এনেকুৱাখন কি ল'ব পাৰো সাৰফেস ল'ব পাৰো কেনেকুৱাবা আমি কি ল'ব পাৰো এনেকুৱাডাল লাইন ল'ব পাৰো গতিকে এনেকুৱা সিচুৱেচনত যদি চাৰ্জ বিলাক থাকে হেতুক আমি চাৰ্জ ডিস্ট্ৰিবিউশন টাৰ্মটোৰে আমি বুজাম ঠিক আছে এতিয়া যেটো আমাৰ কথাটো আছিল ক্যাপিটাল Q গতিকে ক্যাপিটাল Q চাৰ্জটোৰ হা তাৰ সাৰাউন্ডিংছত এনেকুৱা কিবা এটা বস্তু আছে যাৰ কাৰণে কি হয় আমি যেতিয়া Q0 চাৰ্জটো লৈ আহো তেতিয়া কি কৰিব হি এটা ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো ফিল কৰিব গতিকে এই Q চাৰ্জটোৰ সাৰাউন্ডিংছত যি এটা কি থাকে এটা ফিল্ড এটা থাকে যাৰ কাৰণে বেলেগ চাৰ্জে কি কৰে ফোর্স এটা ফিল কৰে ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো ফিল কৰে এই ফিল্ডটোক একচুয়ালি কি বুলি কোৱা হৈছে ইলেক্ট্ৰিক্যাল ফিল্ড বুলি কোৱা হৈছে এতিয়া সকলোবিলাক চাৰ্জৰ চাৰিফালে তোমাৰ কি থাকিব ইলেক্ট্ৰিক্যাল ফিল্ড থাকিব এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চন এটা আহিব পাৰে যে এই Q0 চাৰ্জটো দিটা লৈ আহিম যেটো এই Q0 চাৰ্জটো ইয়াত ৰাখিলো এই Q0 চাৰ্জটো ডেফিনেটলি কি ফিল্ড নাথাকিব নি ডেফিনেটলি থাকিব তেতিয়া এই চাৰ্জটো দিটা মই লৈ আহিম তেতিয়া ইয়াৰ ইলেক্ট্ৰিক্যাল ফিল্ডেও ইয়াৰ ওপৰত কি কৰিব এটা ফোৰ্স এটা এপ্লাই কৰিব গতিকে হেতু এটা আমি উল্টাকে কথাটো চাব পাৰো ঠিক আছে গতিকে এটা ইলেক্ট্ৰিক্যাল ফিল্ড এটা চোৱা আমাৰ যেটো ইকুৱেচন আছিল F = 1/4 pi epsilon naught into Q0 divided by R2 গতিকে এটো আমাৰ আছিল ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ ইকুৱেচন এটা ইয়াৰ পৰা যদি মই এই Q0 টো নোহোৱা কৰি দিও Q0 টো নোহোৱা কৰিব লাগিলে মই বেলেগকে নোহোৱা কৰিব নোৱাৰো তাক মই ইফালে লৈ আহিব লাগিব F F divided by Q0 এখিনি ধৰা হলে কিনে মই K বুলি লিখিলো গতিকে Q by তোমাৰ কি হৈ থাকিব এটো R2 গতিকে এই যিখিনি ভ্যালু থাকিল ইফালে রাইট হ্যান্ড সাইডত আমাৰ যেটো ভ্যালু থাকিল এই ভ্যালুটোকে একচুয়ালি কি বুলি কোৱা হ'ব ইলেক্ট্ৰিক্যাল ফিল্ড ফৰ ক্যাপিটাল Q গতিকে ইলেক্ট্ৰিক্যাল ফিল্ড ফৰ ক্যাপিটাল Q মানে কিমান ফোর্স ডিভাইডেড বাই কি হ'ব ইনটু Q0 গতিকে ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো Q = 1/4 pi epsilon naught into capital Q divided by R2 গতিকে যিকোনো এটা চাৰ্জৰ ইলেক্ট্ৰিক্যাল ফিল্ড উলিয়াব লাগিলে আমি কি উলিয়াম আমাৰ এটো ইকুৱেচন আমি ইউজ কৰিম ঠিক আছে গতিকে এইটো ইকুৱেচনৰ পৰা আমাৰ যেটো এই ইকুৱেচনটো আছিল এই ইকুৱেচনটোৰ পৰা আমি Q0 ৰ ইলেক্ট্ৰিক্যাল ফিল্ড উলিয়াব পাৰো ন ডেফিনেটলি পাৰো গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগিব F divided by এবাৰ কি কৰি দিলো capital Q
তেতিয়া তোমাৰ কি হ'ব 1/4 epsilon naught into q naught divided by কি হ'ব r square গতিকে যেতিয়া আমি ক্যাপিটেল q টো লৈ আহিছো তেতিয়া মই লিখিব পাৰো fe divided by q is equals to e of কি হ'ব তো q naught গতিকে এইটো হৈছে q naught ৰ ইলেক্ট্ৰিক্যাল ফিল্ড আৰু এইটো কি আছিল ক্যাপিটেল q ৰ কাৰণে ইলেক্ট্ৰিক্যাল ফিল্ড ঠিক আছে আৰু যেটো এই ডিসটেন্সটো ওলাব এইটো r স্কয়াৰ ডিসটেন্সটো যিমান ডিসটেন্সৰ তাৰ ইলেক্ট্ৰিক্যাল ফিল্ডটো লাগে গতিকে ইয়াত চোৱা এটা যে সিম্পলি যদি লেখা থাকে এনেকৈ তোমালোকে এখিনি নোট কৰি ল'ব পৰা লাগিলে পজ কৰি তোমালোকে নোট কৰি লোৱা ইয়াত মই সিস্টেমেটিক্যালি লিখি দিম বাৰু সিস্টেমেটিক্যালি মানে এইটো টাৰ্মৰ পৰা আমি এইটো টাৰ্ম পাব পাৰো তাৰ পৰা আমি এইটো টাৰ্ম পাব পাৰো আকৌ এইটোৰ পৰা আমি এইটো টাৰ্ম পাব পাৰো বা এইটো টাৰ্ম পাব পাৰো গতিকে তোমালোকে লিখি লোৱা ঠিক আছে আৰু তোমালোকে ভিডিওটো মানে যেতিয়া তোমালোকে প্লে কৰিবা ডেফিনেটলি তোমালোকে কি কৰিবা তোমালোকে কপি উলিয়াই লবা কপিত লিখিবা মানে এনেকুৱা ভাবা যায় যে ডেফিনেটলি ভিডিওটো চাই থাকোতে মই দেখোন বুজি পায়ে গৈ আছো আমাৰ নোটছটো দৰকাৰ নাই নেকি কিন্তু তোমালোকৰ কথাটো কি হ'ব ভিডিওটো সদায়টো ভিডিওটো চাই থাকিব নোৱাৰা ডেফিনেটলি বেলেগ পঢ়িব লগা আছে গতিকে ভিডিওটো চাই গৈ থাকোতে তোমালোকে অলৰেডি কি কৰিব লাগিব তোমালোকে নোট কৰি গৈ থাকিব লাগিব হা গতিকে নোট কৰি গৈ থাকাটো মানে বেষ্টটো পাই ঠিক আছে গতিকে ইয়াত চোৱা এটা ইলেক্ট্ৰিক্যাল ফিল্ডৰ কথা গতিকে এটা যিকোনো চাৰ্জ এটা ধৰা হল তোমাক এনেকুৱা এটা টাৰ্ম এটা দিয়া আছে এটো এটা কিউ চাৰ্জ এই কিউ চাৰ্জটো এটো এটা ডিসটেন্স x এটো এটা পইণ্ট p হা এটো এটা পইণ্ট p ডিসটেন্সটো তোমাৰ কিমান আছে এখিনি পাখিনি ডিসটেন্সটো x হৈ আছে ঠিক আছে গতিকে ইয়াত ইলেক্ট্ৰিক্যাল ফিল্ড কিমান হ'ব ডেফিনেটলি e for q is equals to 1/4 epsilon naught q divided by x square গতিকে যেটো x ডিসটেন্সত তাৰ ইলেক্ট্ৰিক্যাল ফিল্ডৰ ভ্যালু হ'ব এইখিনি ভ্যালু ঠিক আছে এতিয়া x ডিসটেন্সত সাপোজ এটা হেৰি এটা আহি গল এটা তোমাৰ কি আহি গল চাৰ্জ এটা আনি দিলো এই চাৰ্জটোৰ নাম ধৰা হল তোমাৰ হলো q2 চাৰ্জ ঠিক আছে q2 চাৰ্জ এতিয়া q2 চাৰ্জটোৰ ওপৰত কিমানখিনি ফোৰ্স এপ্লাই কৰিব চোৱা ইয়াত আমাৰ এটা ইকুৱেচন এটা ওলাইছিলে force by charge is equals to electrical field into তোমাৰ কিমান q naught গতিকে এই ইকুৱেচনটো পৰা আমি এনেকাও লিখিব পাৰো চোৱা f is equals to electrical field into তোমাৰ কি হ'ব আৰু q বা এইটো ইকুৱেচনৰ পৰা আমি এনেকা লিখিব পাৰো force is equals to electrical field capital q into কি লিখিব পাৰো q naught ইয়াৰ এইটো ইকুৱেচন আৰু এইটো ইকুৱেচনৰ মাজৰ ডিফাৰেন্সটো কি এইটো এটা q naught আহিব ইয়াতে এই ইকুৱেচনটো আৰু এই ইকুৱেচনৰ মাজৰ ডিফাৰেন্সটো কি চোৱা এই ইকুৱেচনটোত কি হৈছে ইয়াত তোমাৰ কি হৈছে এইটো হৈছে ইলেক্ট্ৰিক ফিল্ডখন ইলেক্ট্ৰিক ফিল্ডটো কাৰ কিউ নটৰ আৰু ইয়াত আমি টেষ্ট চাৰ্জটো লৈছো একচুয়ালি ইয়াতে ক্যাপিটেল কিউ বুলি কিন্তু ইয়াত কি হৈছে ইয়াত ইলেক্ট্ৰিক ফিল্ডটো কাৰ ক্যাপিটেল কিউৰ কিন্তু ইয়াত টেষ্ট চাৰ্জটো হৈছে কিউ নট গতিকে আমি এইটো ইকুৱেচন আৰু এইটো ইকুৱেচনৰ পৰা ক'ব পাৰো ইয়াত চোৱা ইয়াত ক্যাপিটেল কিউৰ ইলেক্ট্ৰিক ফিল্ডত কিউ নট চাৰ্জটো সোমাওতে কিমানখিনি ফোৰ্স হৈছে বুলিছো ইয়াত ক্যাপিটেল কিউ নটৰ ইলেক্ট্ৰিক ফিল্ডত ক্যাপিটেল কিউ চাৰ্জটো কিমান সোমাওতে কিমানখিনি ইলেক্ট্ৰোষ্টেটিক ফোৰ্স হয় হেতু আমি বুলিছো ঠিক আছে গতিকে ইয়াত ধৰা হল তোমাৰ এনেকা দিয়া আছে এইটো কিউ চাৰ্জ গতিকে ফাইন্ড এই তোমাৰ কি হৈছে এইটো q2 চাৰ্জটো কিমানখিনি ফোৰ্স এপ্লাই কৰিব মানে ফোৰ্স ফিল কৰিব গতিকে আমাৰ ইয়াৰ তোমাৰ সিম্পল ইকুৱেচন হৈছে f is equals to electrical field into q এটা আমাৰ এটা ইকুৱেচন f is equals to electrical field into q গতিকে ইয়াত f is equals to তোমাৰ কি হ'ব কাৰ ইলেক্ট্ৰিক্যাল ফিল্ড অফ ক্যাপিটেল q চাৰ্জ ফোৰ্স কাৰ ওপৰত এপ্লাই কৰিব q কাৰ ওপৰত q2 ওপৰত গতিকে আমি এইটো উলিয়াৰ লগে লগে আলটিমেটলি q2 ৰ ওপৰত কিমানখিনি ফোৰ্স এপ্লাই কৰিব আমি হেতু পাই যাম ঠিক আছে গতিকে এইটো এটা তোমাৰ আমাৰ মন কৰিবলগীয়া কথা গতিকে ইয়াৰ পৰা এনেকাও লিখিব পাৰি আমাৰ ধৰা হল কিছুমান টাৰ্ম যদি লিখিব লাগে f force divided by q not but a charge is equals to তোমাৰ কি হ'ব equals to electrical field এটো এটা আমাৰ ইকুৱেচন হ'ব বা force divided by electrical field তেতিয়া আমি এফালে কি পাম টেষ্ট চাৰ্জটো পাম এটো এটা আমাৰ ইকুৱেচন ঠিক আছে তো ইয়াৰ পিছত যদি আমি ইলেক্ট্ৰিক্যাল ফিল্ড কথাটো আহো চোৱা ইলেক্ট্ৰিক্যাল ফিল্ড যেটো আমাৰ টাৰ্মটো হ'ব এই ইলেক্ট্ৰিক্যাল ফিল্ড টাৰ্মটো ক্যাপিটেল ই ৰে লিখা যায়
সেইটো আমি অলৰেডি লিখিয়ে আছোঁ বাৰু কেপিটেল ই ইলেক্ট্ৰিকেল ফিল্ড এটা ফেক্টৰ কোৱান্টিটি গতিকে ইয়াৰ ওপৰত এটা কি থাকিব ফেক্টৰ চিম্বল এটা থাকিব য'ত আমি ইলেক্ট্ৰিকেল ফিল্ডটো এজ এ ডাইৰেকশ্যন ইউজ কৰিম ক'ৰবাত যদি ধৰা ইলেক্ট্ৰিকেল ফিল্ডৰ ভেলু উলিয়াব দিছে তেতিয়া আমি ফেক্টৰটো ইউজ নকৰোঁ কিন্তু ক'ৰবাত যদি ইলেক্ট্ৰিকেল ফিল্ডৰ ডাইৰেকশ্যনটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম ইলেক্ট্ৰিকেল ফিল্ডৰ ওপৰত ফেক্টৰ চিম্বলটো আমি ইউজ কৰিম ঠিক আছে এতিয়া ইয়াৰ যিটো ইউনিট চোৱা F is equal to আমাৰ ইকুৱেশ্যনটো কি আছিলে ইলেক্ট্ৰিকেল ফিল্ড ইনটু তোমাৰ কি আছিলে কিউ নট হ'ব গতিকে F ডিভাইডেড বাই কিউ নট কৰিলে ইফালে কি থাকিব ইফালে অনলি ইলেক্ট্ৰিকেল ফিল্ড থাকিব গতিকে ইলেক্ট্ৰিকেল ফিল্ডৰ একচুৱেলি তোমাৰ ইউনিটটো কি হ'ব গতিকে ইলেক্ট্ৰিকেল ফিল্ডৰ ইউনিটটো তোমাৰ কি হ'ব ফ'ৰ্চৰ ইউনিট কিমান নিউটন আৰু এইটো কিউ নটৰ ইউনিট কিউ নট মানে চাৰ্জৰ ইউনিট তোমাৰ কি হ'ব কুলম গতিকে নিউটন পাৰ কুলম ঠিক আছে এইটো তোমালোকে সকলোৱে মনত ৰাখিবা হ'ব গতিকে আল্টিমেটলি ইলেক্ট্ৰিকেল ফিল্ডৰ কথাটো এনেকুৱা চোৱা এতিয়া এই যিটো আমাৰ ইকুৱেশ্যনটো আমাৰ এটা মেইনলি ইকুৱেশ্যন কোনটো বুলি ক'লে আমি মেইনলি ইকুৱেশ্যন এইটো বুলি ক'ব পাৰোঁ বা ইলেক্ট্ৰিকেল ফিল্ডৰ ইকুৱেশ্যন যদি ডাইৰেক্টলি আমি লিখিব লাগে চোৱা যিকোনো চাৰ্জ এটাৰ কাৰণে যিকোনো চাৰ্জ এটা কেপিটেল কিউ চাৰ্জ গতিকে এই চাৰ্জটোৰ ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ ভেলু হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ভেলু হ'ব 1/4 পাই এপসাইলন ইনটু কিউ ডিভাইডেড বাই তোমাৰ কি হ'ব r স্কয়াৰ ঠিক আছে r স্কয়াৰ গতিকে r স্কয়াৰটো একচুৱেলি কি r স্কয়াৰটো হৈছে ইলেক্ট্ৰিকেল ফিল্ডৰ মানে যিমানখিনি ডিসটেন্সত উলিওৱা যাব এতিয়া r ৰ ভ্যালুটো যিমানে বেছি হ'ব হিমানে কি হ'ব ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালুটো তোমাৰ কি হ'ব হিমানে কমি আহি থাকিব ঠিক আছে গতিকে ইয়াক এটিটা এই বস্তুটো স্কেলাৰ হৈ আছে ইয়াক যদি ভেক্টৰলে কনভাৰ্ট কৰিব লাগে গতিকে ইলেক্ট্ৰিক পাৱাৰ ভেক্টৰ সিম্বল দিলো গতিকে ইয়াত ধৰা হল a to 4 পাই এপসাইলন নট এবিলাক পাৱাৰ ভেক্টৰলে কনভাৰ্ট নহয় কিউ টো এটা স্কেলাৰ কোৱান্টিটি গতিকে r গতিকে ইয়াতে কি দিব লাগিব r ক্যাপ দিব লাগিব গতিকে এইটো আমাৰ ইকুৱেশ্যনটো এতিয়া শুদ্ধ হল গতিকে ইয়াত এটা আমি সাম এটা চাব পাৰো চোৱা ইলেক্ট্ৰিকেল ফিল্ডত হা q বাই 4 পাই এপসাইলন নট ইনটু 1 বাই কি লিখিব পাৰো r স্কয়াৰ ইয়াত চোৱা চাৰ্জটো ফিক্সড চাৰ্জৰ ভ্যালুটো তোমাৰ কনস্ট্যান্ট হৈ থাকিব 4 পাই এপসাইলন নট এখিনি তোমাৰ কনস্ট্যান্ট ডিসটেন্সটো চোৱা এটা ডিসটেন্সটো বেছি হৈ যোৱাৰ লগে লগে আল্টিমেটলি ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালুটো তোমাৰ কি হ'ব কমি যাব গতিকে আমি ইয়াৰ পৰা লিখিব পাৰো যে ইলেক্ট্ৰিকেল ফিল্ড ইজ প্ৰপৰচনেল টু 1 বাই কি হ'ব r স্কয়াৰ গতিকে ডিসটেন্সটো যিমানে বেছি হৈ গৈ থাকিব হিমানে ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালুটো তোমাৰ কি হ'ব কমি গৈ থাকিব গতিকে ইয়াত যদি এটা চাৰ্জ এটা আছে কেপিটেল কিউ ইয়াৰ পৰা ডিসটেন্সটো সাপোজ এখিনি তোমাৰ x ডিসটেন্স এখিনি আৰু এটা ডিসটেন্স x আৰু এটা ডিসটেন্স তোমাৰ কি হ'ব x দ্যাট মিন্স ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো x হল ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো twice x ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো তোমাৰ কিমান হলটো 36 ডিসটেন্স হল গতিকে ডিসটেন্সটো বেছি হৈ যোৱাৰ লগে লগে ইয়াত যিমানখিনি ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু পাম ডেফিনেটলি ইয়াত ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু তোমাৰ কি হ'ব কম হ'ব এটো সাপোজ তোমাৰ p1 পইণ্ট এটো p2 পইণ্ট এটো তোমাৰ কি হ'ব p3 পইণ্ট গতিকে ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালুটো তোমাৰ কি হ'ব কমি আহিব গতিকে ইলেক্ট্ৰিকেল ফিল্ড এট 1 ইজ গ্ৰেটাৰ দেন ইলেক্ট্ৰিকেল ফিল্ড এট 2 ইজ গ্ৰেটাৰ দেন ইলেক্ট্ৰিকেল ফিল্ড এট তোমাৰ কি হ'ব 3 কাৰণ ডিসটেন্সটো বেছি হৈ যোৱাৰ লগে লগে আমি এই ইকুৱেশ্যনটোৰ পৰা গম পাওঁ ডিসটেন্স বেছি হৈ যোৱাৰ লগে লগে ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালুটো তোমাৰ কি হ'ব কমি গৈ থাকিব ঠিক আছে গতিকে এইখিনি আছে একচুৱেলি ইলেক্ট্ৰিকেল ফিল্ডৰ বেসিক্স এতিয়া তোমালোকে ধৰা হল সকলোৱে আমি মোবাইল ইউজ কৰো ঠিক আছে মোবাইল ইউজ কৰোঁ তোমালোকে এখিনি পজ কৰি নোট কৰি ল'বা দেই আমি সকলোৱে মোবাইল ইউজ কৰো হা মোবাইলৰ ধৰা হল এতিয়া চোৱা মোবাইলৰ যিবিলাক টাৱাৰ বিলাকৰ পৰা তোমাৰ কি হয় মোবাইলৰ টাৱাৰ বিলাকৰ পৰা ইলেক্ট্ৰমেগনেটিক তোমাৰ ৱেভ ওলাই ঠিক আছে আল্টিমেটলি তাতে কি থাকে ইলেক্ট্ৰিকেল ফিল্ড থাকে আৰু মেগনেটিক ফিল্ড থাকে এতিয়া চোৱা টাৱাৰৰ ওচৰৰ যিবিলাক ঘৰ থাকিব টাৱাৰৰ ওচৰৰ ঘৰবিলাকত তোমাৰ কি নেটৱৰ্কটো ভালকে পায় আৰু টাৱাৰৰ দূৰত হৈ যোৱাৰ লগে লগে নেটৱৰ্কটো তোমাৰ কি হয় বেয়া হয় আৰু নেটৱৰ্কটো বেয়া হোৱাৰ লগে লগে আমাৰ একদম সাংঘাতিক টেনচন হৈ যায় মেছেজ না যায় কিবা গেম খেলিব নোৱাৰি পাবজি খেলিব নোৱাৰি হোৱাটছআপ কৰিব নোৱাৰি ঠিক আছে মোৰ নহয় ইমান টেনচন তোমালোকৰ চাগে বেছি হয় এতিয়া কথাটো এনেকুৱা হৈছে যে আমাৰ যেটো ইলেক্ট্ৰিকেল ফিল্ড ধৰা হল মোবাইলৰ টাৱাৰ কথাটো যেটো কৈছিলো এতিয়া চোৱা ইয়াত মোবাইলৰ টাৱাৰটোৰ পৰা ডিসটেন্সটো বেছি হৈ যোৱাৰ লগে লগে আল্টিমেটলি তোমাৰ কথাটো কি হ'ব নেটৱৰ্কটো মোবাইলত কমকে পাব কাৰণ কিয় কমকে পাইছে কাৰণ টাৱাৰটোৰ ওচৰ এটো সাপোজ এটা টাৱাৰটোৰ ওচৰত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো বেছি টাৱাৰটোৰ দূৰলৈ যিমানে গৈ থাকিম ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো তোমাৰ কি হয় সিমানে কমি যায় আমাৰ এটা যিবিলাক জেনাৰেল টাৱাৰ বিলাক আছে জেনাৰেল টাৱাৰ বিলাকৰ তাৰমানে তোমাৰ যেটো ৰেডিয়াস নেটৱৰ্কৰ ৰেডিয়াসটো তেওঁলোকে 1.5 কিলোমিটাৰ মান কৰি ৰাখে 1.5 কিলোমিটাৰ জিঅ' নেটৱৰ্কৰ তেনেকুৱা এয়াৰটেলৰ অকমান বেছি 2.5 পাত তেনেকুৱা অকমান থাকে গতিকে টাৱাৰৰ পৰা ডিসটেন্সটো যিমানে বেছি হ'ব হিমানে কি হ'ব নেটৱৰ্কটো কমিব এটা নেটৱৰ্কটো কমাৰ কাৰণটো কি
কাৰণ টাৱাৰৰ পৰা দূৰলৈ যোৱাৰ লগে লগে তোমাৰ কি হৈছে আল্টিমেটলি আমি ধৰি ললো সেই টাৱাৰত কেইটামান চাৰ্জ কেইটামান আছে গতিকে চাৰ্জৰ পৰা দূৰলৈ যোৱাৰ লগে লগে আল্টিমেটলি তোমাৰ তাতে কি হ'ব ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালুটো তোমাৰ কি হ'ব কমিব গতিকে ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু কমাৰ লগে লগে তোমাৰ কি হ'ব তাৰ ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু কমিল আল্টিমেটলি কি নেটৱৰ্কটোত কি থাকে ইলেক্ট্ৰিকেল ফিল্ড থাকে লগতে ম্যাগনেটিক ফিল্ড থাকে এটো বাৰু আমি পিছত আলোচনা কৰিম গতিকে ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু কমি যোৱাৰ লগে লগে আল্টিমেটলি তোমাৰ কি হয় মোবাইলৰ নেটৱৰ্কৰ টাৱাৰটো কমে ঠিক আছে এটা কি মোবাইলৰ নেটৱৰ্কটো কমে টাৱাৰটোৰ কাৰণে নেটৱৰ্কটো কমে এতিয়া এখিনি হৈছে তোমাৰ বেসিক কথাটো এটা যদি তোমালোকক ধৰা হল বোৰ্ডৰ এক্সাম বা তেনেকুৱা যদি আহে যে ইলেক্ট্ৰিকেল ফিল্ড মানে একচুয়ালি আমি কেনেকৈ লিখিম বা হোৱাট ইজ ইলেক্ট্ৰিকেল ফিল্ড গতিকে তোমালোকৰ ওপৰত যদি ইকুৱেশ্যন আছে সেইটো তোমালোকে লিখি ল'ব পাৰা এতিয়া ইয়াৰ পিছৰ নেক্সট ইন্টাৰেষ্টিং কথাটো হ'ল যে আমি সোৱা আমাৰ চাৰ্জ বুলি কোৱাৰ লগে লগে আমি এটা কথা গম পালো যে চাৰ্জৰ পৰা ইলেক্ট্ৰিকেল ফিল্ড আমি পাওঁ এটা যদি আমি চাৰ্জ ৰাখিছো চাৰ্জটোৰ সাৰাউণ্ডিংছত আমি ইলেক্ট্ৰিকেল ফিল্ড পাম ঠিক আছে এতিয়া সোৱা এতিয়া আমাৰ চাৰ্জ তোমাৰ মেইনলি দুটা টাইপৰ আছে তোমালোকে এটো তোমালোকে লিখি ল'ব পাৰা এজ এ ল দা ৰিজন সাৰাউণ্ডিং এ চাৰ্জ অৰ ডিস্ট্ৰিবিউশন অফ চাৰ্জ ইন হুইচ ইলেক্ট্ৰিকেল এফেক্ট ক্যান বি অবজাৰ্ভ ইজ কল্ড এজ ইলেক্ট্ৰিকেল ফিল্ড গতিকে তোমালোকে এটো পজ কৰি লিখি লোৱা মই এটো মুছি দিও ঠিক আছে এটা সোৱা গতিকে আমি এটা কথা অলৰেডি এটা কথা গম পালো যে এটা যদি চাৰ্জ থাকে কিউ এটা চাৰ্জ এটা আছে কিউ চাৰ্জটোৰ চাৰিওফালে এনেকুৱা কিবা এটা বস্তু আছে যাৰ কাৰণে কি হ'ব যাৰ কাৰণে বেলেগ এটা টেষ্ট চাৰ্জ আনিলে কি কৰে ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো ফিল কৰে গতিকে সেই ৰিজিয়নটোত যেটো ৰিজিয়নত এটা বেলেগ চাৰ্জে কি কৰিব ফোৰ্সটো ফিল কৰিব কোনটো ফোৰ্স ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো ফিল কৰিব সেই ৰিজিয়নটোক একচুয়ালি কি বুলি কোৱা হৈছে ইলেক্ট্ৰিকেল ফিল্ড বুলি কোৱা হৈছে ইলেক্ট্ৰষ্টেটিক ফিল কৰা ৰিজিয়নটোক কি বুলি কোৱা হৈছে ইলেক্ট্ৰিকেল ফিল্ড এতিয়া সোৱা এটা চাৰ্জ এটা আছে আমি ধৰা হল তোমালোকে পাইছা চাগে যে যদি এটো পজিটিভ চাৰ্জ হয় সাপোজ এটো যদি তোমাৰ পজিটিভ চাৰ্জ তেতিয়া তাৰ পৰা ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বিলাক বাহিৰলৈ যায় হা আৰু যদি এটো নেগেটিভ চাৰ্জ যদি এটো তোমাৰ আমাৰ নেগেটিভ চাৰ্জ হয় তেতিয়া ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বিলাক তোমাৰ কি হয় চাৰ্জটোৰ ভিতৰলৈ আহে টুৱাৰ্ডছ টু দা চাৰ্জ হা ঠিক আছে এটা এটো কথা কিয় হয় এটা সোৱা এটো কথা কিয় হয় বুলি ক'লে এটো এক্সপেৰিমেন্টালি সোৱা গৈছে সোৱা যে ইয়াত এটা চাৰ্জ এটা আছে এই চাৰ্জটো পজিটিভ বা মই নেগেটিভ বুলি মই নাজানো যেতিয়া এটা টেষ্ট চাৰ্জ এটো পজিটিভ চাৰ্জ হয় আৰু টেষ্ট চাৰ্জ বিলাক সদায় কি থাকে অলৱেজ পজিটিভ থাকে টেষ্ট চাৰ্জ এটা মই লৈ আহিম হা টেষ্ট চাৰ্জটো আনিম টুৱাৰ্ডছ টু আমাৰ এটো ক্যাপিটেল কিউ এটো কি চাৰ্জ আমি নাজানো দে এটো আননোন হা এটো আননোন চাৰ্জ এই চাৰ্জটো একচুয়ালি আননোন ঠিক আছে এটা যদি আমি লৈ আহিম লৈ আহাৰ লগে লগে চাবা যে এই যেটো আমাৰ টেষ্ট চাৰ্জটো ইন হুইচ ডাইৰেকশন মানে পইণ্ট গিটা এনেকুৱা আৰু হা ইন হুইচ ডাইৰেকশন the test charge tend to move হা তানে যোনটো ডাইৰেকশন হি মুভ কৰিব ইচ্ছা কৰে সেই ডাইৰেকশনটোৱে হ'ব এই চাৰ্জটোৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ ডাইৰেকশন চোৱা এটো কিউ চাৰ্জ এটো পজিটিভ না নেগেটিভ মই নাজানো এটা এইটো এটা আমাৰ টেষ্ট চাৰ্জটো পজিটিভ চাৰ্জ ঠিক আছে এটো পজিটিভ চাৰ্জ চোৱা এইখিনি ৰাখিছো এটা ৰাখিব পাৰো এটা ৰাখিব পাৰো ইয়াত ৰাখিব পাৰো ইয়াত ৰাখিব পাৰো ইয়াত ৰাখিব পাৰো হেতু কোনো কথা নাই এটা এটো যদি মই ইয়াত ৰাখো চোৱা এটা যদি পজিটিভ হয় এই চাৰ্জটো যদি পজিটিভ বুলি হয় তেতিয়া কি হ'ব এইটো ডাইৰেকশনত মুভ কৰিব দ্যাট মিন্স এইটো ডাইৰেকশনত মুভ কৰিব ইয়াত ৰাখিলে এইটো ডাইৰেকশনত মুভ কৰিব মানে আল্টিমেটলি কি হ'ব এটো যদি পজিটিভ এটো আমাৰ অলৰেডি পজিটিভে হয় গতিকে পজিটিভে কি কৰিব ৰিপেল কৰিব পজিটিভে ৰিপেল কৰিব ইয়াত ৰাখিলে ইফালে আহিব ইয়াত ৰাখিলে ইফালে আহিব গতিকে টেষ্ট চাৰ্জটো যোনটো ডাইৰেকশনত মুভ কৰে হা যেটো লাইনেদি মুভ কৰিব সেই লাইনটোকে একচুয়ালি কি বুলি কোৱা হৈছে এই চাৰ্জটোৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বুলি কোৱা হৈছে ঠিক আছে এই বস্তুটো আমি নেগেটিভত চাওঁ এটা চোৱা পজিটিভৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছ এই চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বিলাক
চাৰ্জটোৰ পৰা বাহিৰৰ ফালে কিয় বাহিৰৰ ফালে বিকজ আমি যেতিয়া এটা টেষ্ট চাৰ্জ লৈ আহিছোঁ টেষ্ট চাৰ্জটো যোনটো ডাইৰেকশ্যনত মুভ কৰিব এইটো ৰিপেল কৰিব কাৰণ এইটো পজিটিভ গতিকে সেইটো কথা হ'ব এতিয়া আমাৰ যদি এইটো নেগেটিভ চাৰ্জ হয় এইটো নেগেটিভ চাৰ্জ আছিল গতিকে নেগেটিভ চাৰ্জৰ ওচৰত ইয়াত মই আকৌ এইটো লৈ আহিলোঁ টেষ্ট চাৰ্জটো পজিটিভ টেষ্ট চাৰ্জ এটা পজিটিভ টেষ্ট চাৰ্জ যেহেতু নেগেটিভ চাৰ্জ ইফালে এট্ৰাক্ট হ'ব এইটো তোমাৰ নেগেটিভ চাৰ্জ এটা সৰি এইটো পজিটিভ চাৰ্জ আছিলে এইটো নেগেটিভ চাৰ্জ আছিলে এট্ৰাক্ট হ'ব এইটো নেগেটিভ চাৰ্জ আছিলে তোমাৰ এইটো নেগেটিভ এইটো পজিটিভ গতিকে ই কি হ'ব ইয়াৰ ফালে এট্ৰাক্ট হ'ব গতিকে এটা চাৰ্জৰ সাৰাউণ্ডিংছত আমি যেতিয়া এটা কি ৰাখিম টেষ্ট চাৰ্জ এটা ৰাখিম পজিটিভ টেষ্ট চাৰ্জ পজিটিভ টেষ্ট চাৰ্জটো যোনটো ডাইৰেকশ্যনত মুভ কৰে যিটো ডাইৰেকশ্যনেৰে মুভ কৰে সেই ডাইৰেকশ্যনটো হৈছে এই চাৰ্জটোৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ ডাইৰেকশ্যন ঠিক আছে গতিকে আমাৰ যেনেকৈ আমি এটা চাৰ্জৰ চাৰিওফালে ইলেক্ট্ৰিকেল ফিল্ডৰ এটা ৰিজিয়ন পাওঁ তেনেকৈ আমি এটা চাৰ্জৰ চাৰিওফালে কি পাওঁ সেই ৰিজিয়নটোতে কিছুমান কি পাওঁ ইলেক্ট্ৰিকেল ফিল্ড লাইনছ পাওঁ গতিকে এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছবিলাক বাহিৰলৈ আৰু এটা যদি নেগেটিভ চাৰ্জ লওঁ আমি নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছবিলাক তোমাৰ কি হ'ব চাৰ্জটোৰ ভিতৰলৈ ঠিক আছে এতিয়া ইয়াত যদি আমি এইটো কথা কিবা কনফিউজন আছে নেকি আকৌ এবাৰ মই কৈ দিছোঁ চোৱা এটা চাৰ্জ দেখিছোঁ এইটো আননন তাৰ ওচৰত আমি টেষ্ট চাৰ্জ দেখিছোঁ টেষ্ট চাৰ্জটো এই আননন চাৰ্জটোৰ পৰা আননন চাৰ্জটোৰ যদি ডাইৰেকশ্যনত মুভ কৰে আননন চাৰ্জটোৰ যদি ফালে আহে ডেট মিনছ এইটো কি হ'ব এট্ৰাক্ট হ'ব এট্ৰাক্ট হোৱাৰ লগে লগে আল্টিমেটলি কথা পাম যিটো ডাইৰেকশ্যনত আহিছে সেই ডাইৰেকশ্যনটোৱে কি হৈছে এই চাৰ্জটোৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছ ইয়াত যদি মই কিউ নটটো ইয়াত ৰাখোঁ কি কৰিব এইটো কি কৰিব ডেফিনেটলি ৰিপেল কৰিব ইয়াত যদি মই কিউ নটটো ইয়াত ৰাখোঁ ডেফিনেটলি কি কৰিব এইফালে ৰিপেল কৰিব গতিকে এইটোৱে সেই যিটো ডাইৰেকশ্যনটো এই ডাইৰেকশ্যনটো হৈছে এইটো চাৰ্জৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ ডাইৰেকশ্যন চিমিলাৰলি এই ডাষ্টাৰটোৰ জেগাত এই ডাষ্টাৰটোৰ জেগাত যদি মই ইয়াতে কিউ নট চাৰ্জটো ৰাখোঁ তেতিয়া এইটো তোমাৰ নেগেটিভ চাৰ্জ গতিকে ডাষ্টাৰটো কি হ'ব এনেকৈ লৈ যাব ই এনেকৈ গুচি যাব ইয়ালৈ ডেট মিনছ তোমাৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো কি হ'ব এইটো ডাইৰেকশ্যনত থাকিব মানে টুৱাৰ্ডছ টু দ্য বৰ্ড ঠিক আছে গতিকে আমি এতিয়া ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ কিছুমান কেৰেক্টাৰ আহোঁ মানে কেৰেক্টাৰ এইবিলাক তোমাৰ পৰীক্ষাত আহিব পাৰে ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ গতিকে চোৱা এক নম্বৰ কথাটো হৈছে এক নম্বৰ পইণ্টটো লিখিব পাৰোঁ এক নম্বৰ কথা দে আৰ ইমাজিনাৰী লাইন এইবিলাক আমি দেখা নাপাওঁ ঠিক আছে দে আৰ ইমাজিনাৰী লাইনছ দুই নম্বৰ পইণ্টটো লিখিব পাৰোঁ ফৰ পজিটিভ দে মুভ from the source to infinity এই কথাটো মই কৈ আছোঁ to infinity from the source to the infinity 3 নম্বৰ পইণ্টটো for negative they come from infinity to the source or pin to siahi hai hoise মোৰ পেনটোৰ ইংক খতম হৈ গৈছিলে গতিকে ইংকটো ৰিফিল কৰি ল'লোঁ এতিয়া চোৱা এই যিটো আমি পইণ্টটো লিখিছোঁ
দে আৰ ইমেজিনাৰী লাইন্স ঠিক আছে এইবোৰ ইমেজিনাৰী লাইন্স এইবোৰ আমি দেখা নাপাওঁ ফৰ পজিটিভ চাৰ্জ দে মুভ ফ্ৰম দ্য চাৰ্জ টু ইনফিনিটি এতিয়াতো পজিটিভ চাৰ্জ এই পজিটিভ চাৰ্জৰ পৰা এই চাৰ্জবিলাক ইলেক্ট্ৰিকেল ফিল্ড লাইন্সটো ক'ত হৈছে ইয়াত ষ্টাৰ্ট হৈছে চাৰ্জ হৈ ষ্টাৰ্ট হৈ ক'ত হে গৈছে ইনফিনিটিত হে গৈছে ডেট মিনছ ইয়াৰ এণ্ড পইণ্ট নাই ইনফিনিটিলৈ মুভ কৰি আছে সিমিলাৰলি এটা যদি আমি নেগেটিভ চাৰ্জ লওঁ নেগেটিভ চাৰ্জত ফ্ৰম ফৰ নেগেটিভ দে কাম ফ্ৰম ইনফিনিটি টু দ্য চাৰ্জ ডেট মিনছ ইহঁত তোমাৰ কি হৈছে ইনফিনিটিৰ পৰা ক'লে আহিছে চাৰ্জটোলৈ গতিকে ইয়াত এটা পইণ্ট আহিব পাৰে যে পজিটিভ চাৰ্জৰ ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ ষ্টাৰ্টিং পইণ্টটো ক'ত চাৰ্জটোত এণ্ড পইণ্টটো ক'ত ইনফিনিটিত সিমিলাৰলি নেগেটিভ চাৰ্জৰ কাৰণে ষ্টাৰ্টিং পইণ্টটো ক'ত ইনফিনিটিত আৰু এণ্ড পইণ্টটো হৈছে ক'ত তোমাৰ চাৰ্জটোত ঠিক আছে এই দুটা পইণ্ট তোমালোকে নোট কৰি লোৱা পজিটিভ চাৰ্জৰ কাৰণে কি হ'ব ইহঁতৰ ষ্টাৰ্টিং পইণ্ট চাৰ্জটোত আৰু এণ্ড পইণ্ট ক'ত ইনফিনিটিত আৰু নেগেটিভ চাৰ্জৰ কাৰণে ইহঁতৰ ষ্টাৰ্টিং পইণ্ট ক'ত ইনফিনিটিত আৰু শেষ হৈছে তোমাৰ ক'ত চাৰ্জটো ঠিক আছে তাৰপিছত আমি লিখিব পাৰোঁ 3 নম্বৰ পইণ্টটো বা 4 নম্বৰ পইণ্টটো চোৱা দে ডু নট মেক ক্লোজ লুপ এটা ক্লোজ লুপ মানে চোৱা কথাটো এনেকুৱা এই আমি তোমালোকে এইটো বস্তু 4 নম্বৰ চেপ্টাৰত পাবা এনে মেইনলি এইটো ধৰা হ'ল তোমাৰ এডাল নৰ্থ সাউথ হা ইলেক্ট্ৰিকেল মেগনেটিক ফিল্ড লাইন্সবিলাক নৰ্থৰ পৰা সোমাই এনেকৈ আহি আছিল এনে পাইছিলা এই ইয়াত চোৱা ইয়াত এইবিলাক এডাল ক্লোজ লুপ মিনছ এই এইডাল তোমাৰ যেনে মেগনেটিক ফিল্ড লাইন্সৰ তোমাৰ কি নাই ষ্টাৰ্টিং পইণ্ট নাই এণ্ড পইণ্ট নাই হা এনেকুৱা কণ্ডিশ্যনত থাকিলে এইটো তোমাৰ কি বুলি কোৱা হৈছে ক্লোজ লুপ মানে ই এডাল তোমাৰ কি হ'ব ক্লোজ এই বস্তুটো বন্ধ ই খোলা নহয় এটা যদি এনেকুৱা কৰি দিওঁ এতিয়া এইটো ক্লোজ লুপ নহয় বিকজ এটা তোমাৰ কি আছে এটা ষ্টাৰ্টিং পইণ্ট আছে এটা এণ্ড পইণ্ট আছে হা ঠিক আছে ইহঁত কেতিয়াও মেগনেটিক ফিল্ড লাইন্সবিলাক তোমাৰ কেতিয়াও কি নহয় ক্লোজ লুপ নহয় কিন্তু ক্লোজ লুপ হয় কিন্তু ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ দেখা দেখি কথা তোমাৰ কথাটো কি হ'ব ইলেক্ট্ৰিকেল ফিল্ড লাইন্স ইয়াত ষ্টাৰ্ট হ'ব ক'ৰবাত গৈ শেষ হ'ব নেগেটিভৰ কাৰণে ক'ৰবাত ষ্টাৰ্ট হৈছে চাৰ্জত আহি শেষ হৈছে গতিকে এইবিলাক তোমাৰ কি নহয় ক্লোজ লুপ নহয় সেইবিলাক কি হৈছে এডাল লাইন এতিয়া সেইডাল লাইন কেতিয়াবা তোমাৰ কি হ'ব পাৰে চিধা হ'ব পাৰে ষ্ট্ৰেইট হ'ব পাৰে বা কেতিয়াবা সেইডাল লাইন তোমাৰ কি হ'ব পাৰে বেকা হ'ব পাৰে ঠিক আছে এতিয়া দে ডু নট মেক ক্লোজ লুপ ঠিক আছে তাৰপিছত 5 নম্বৰ পইণ্টটো এট এনি পইণ্ট at any point the direction of the man dihol ke nalekho moi electrical field enaka likhile electrical field bujai electrical field lines the direction of the electrical field lines is the direction of tangent drawn in that point ঠিক আছে মানে এটা চোৱা ইয়াত ধৰা হ'ল মই এটা এটা পজিটিভ চাৰ্জ ললো ইয়াত এটা নেগেটিভ চাৰ্জ ললো এতিয়া চোৱা পজিটিভৰ পৰা চাৰ্জ ইলেক্ট্ৰিকেল ফিল্ড লাইন্সটো ওলাই নেগেটিভত গৈ সোমাব ইয়াৰ পৰা এনেকৈ যাব ইয়াৰ পৰা এনেকৈ যাব ইয়াৰ পৰা এনেকৈ যাব ইয়াৰ পৰা এনেকৈ যাব ঠিক আছে এনেকুৱা কণ্ডিশ্যন হ'ব গতিকে ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ ডাইৰেকশ্যনটো ইয়াত এনেকৈ এতিয়া এই পইণ্টটোত যদি মই ইলেক্ট্ৰিকেল ফিল্ড লাইন্সটো উলিয়াব লাগে ডাইৰেকশ্যনটো উলিয়াব লাগে তেতিয়া ইয়াত এটা মই কি কৰিম টেনজেণ্ট আঁকি দিম ইয়াত যদি উলিয়াব লাগে ইয়াত মই এটা টেনজেণ্ট আঁকি দিম ইয়াত যদি উলিয়াব লাগে ইয়াত মই এটা টেনজেণ্ট আঁকি দিম গতিকে তাৰ যিটো টেনজেণ্টৰ ডাইৰেকশ্যন সেই টেনজেণ্টৰ ডাইৰেকশ্যনটো একচুৱেলি কি হ'ব ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ ডাইৰেকশ্যন হ'ব এট ডেট পইণ্ট গতিকে যদি ইলেক্ট্ৰিকেল ফিল্ড লাইন্সটো চিধা হৈ থাকে গতিকে এইফালে ধৰা ইলেক্ট্ৰিকেল ফিল্ড লাইন্স ডালিডাল পূৰা ষ্ট্ৰেইট লাইন গতিকে ইয়াত আৰু কথাটো নাই ইয়াত চিধা ওলাই যাব যদি এনেকুৱা অকণমান তোমাৰ কি হয় কাৰ্ভ লাইন হয় এতিয়া কাৰ্ভ লাইন হোৱাৰ লগে লগে কি কৰিম এটা পইণ্টত আমি টেনজেণ্ট আঁকি দিম ঠিক আছে গতিকে সেই টেনজেণ্টটো আঁকি দিয়াৰ লগে লগে আমি কথাটো কি গম পাম
টেনজেণ্টৰ অসমীয়া টাৰ্মটো হৈছে স্পৰ্শ কোনোবাই যদি অসমীয়া ভিডিঅ' অসমীয়াৰ মিডিয়ামৰ কোনোবাই চাই আছা গতিকে এই টেনজেণ্টটো আঁকি দিয়াৰ লগে লগে আল্টিমেটলি কি ক'ম ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ ডাইৰেকশ্যনটো আমি বুজি পাই যাম এতিয়া ইয়াত চোৱা ইয়াত এইটো কথাটো হৈছে ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইন্সটো ক'ত ষ্টাৰ্ট হৈছে পজিটিভ চাৰ্জটোত শেষ ক'ত হৈছে নেগেটিভ চাৰ্জটোত আৰু এতিয়া চোৱা এইফালে যদি ইলেক্ট্ৰিকেল ফিল্ড লাইন্স গৈছে ইয়াত ষ্টাৰ্ট হৈছে পজিটিভ চাৰ্জত চাৰ্জে কিন্তু শেষ হৈছে ক'ত ইনফিনিটিত হৈ গৈছে সিমিলাৰলি এইফালৰ পৰা যদি ইলেক্ট্ৰিকেল ফিল্ড লাইন্স আহে ক'ত ষ্টাৰ্ট হ'ব ষ্টাৰ্ট হ'ব ইনফিনিটিত আৰু শেষ ক'ত হ'ব ইয়াৰ তাৰ এণ্ড পইণ্টটো হৈছে ক'ত ইনফিনিটি তাৰ নেগেটিভ চাৰ্জটো 6 নম্বৰ পইণ্টলৈ আমি আহোঁ দে নেভাৰ ইণ্টাৰচেক্ট with each other they never intersect with each other তাৰমানে এটা পইণ্টত কাটাকাটি নকৰে if এটা লিখিব পাৰি if they do so then we then we will have many directions at a point many directions at a point এই পিকচাৰটো আহা এইটো মই ওপৰৰখিনি নাকে থাকক তলফালে চোৱা এতিয়া এটা চোৱা দে নেভাৰ ইণ্টাৰচেক্ট উইথ ইচ আদাৰ কেতিয়াও এডাল ইলেক্ট্ৰিকেল ফিল্ড লাইন্সে বেলেগ এডাল ইলেক্ট্ৰিকেল ফিল্ড লাইন্সৰ লগত তোমাৰ কি নকৰে কাটাকাটি নকৰে ইণ্টাৰচেক্ট নকৰে ইফ দে ডু চ' যদি তেনেকুৱা কৰে দেন উই উইল হেভ মেনি ডাইৰেকশ্যনছ এট এটা পইণ্ট গতিকে এটা পইণ্টত আমি কেইবাটাও ডাইৰেকশ্যনছ পাম এতিয়া চোৱা ইয়াৰ পৰা এডাল ইলেক্ট্ৰিকেল ফিল্ড লাইন্স আমি ইফালে ওলাই গ'ল বুলি ধৰি ল'লোঁ এডাল ইণ্ডিপেণ্ডেণ্ট লাইন ঠিক তেনেকৈ এতিয়া এই নেগেটিভ চাৰ্জটোৰ কাৰণে কি হ'ব লাগিব এডাল ইলেক্ট্ৰিকেল ফিল্ড লাইন্স তোমাৰ কি হ'ব লাগিব ইনফিনিটিৰ পৰা মুভ কৰিব লাগিব গতিকে এই পইণ্টটোত আমাৰ যিটো এই পইণ্টটো ইলেক্ট্ৰিকেল ফিল্ড লাইন্স কেইটা হৈ থাকিল এটা এইটো ডাইৰেকশ্যনত পালোঁ পজিটিভ চাৰ্জটোৰ কাৰণে এটা এই ডাইৰেকশ্যনত পালোঁ নেগেটিভ চাৰ্জটোৰ কাৰণে গতিকে এইটো কথা কেতিয়াও হ'ব নোৱাৰে এইটো কথা এনেকৈ বুলি ভাবিব পাৰি আমি ভাবিব ল'ব পাৰোঁ যে এই দুডাল লগ লাগিয়েই আমাৰ এইডাল হৈছে এতিয়া আমি যে এইডাল পালোঁ এইডাল যিডাল ইলেক্ট্ৰিকেল ফিল্ড লাইন্স হৈছে ডেট মিনছ এইফালে এডাল গৈছিল এইফালৰ পৰা এডাল আহিছিল এইডাল লগ লাগি এইডাল হৈছে গতিকে দে নেভাৰ ইণ্টাৰচেক্ট উইথ আদাৰ তাৰপিছত এইকেইটা লিখিলোঁ আৰু এটা পইণ্ট লিখিলেও তোমালোকে পজ কৰি লিখি লোৱা লাগিলে তাৰপিছত আমাৰ 7 নম্বৰ পইণ্ট ফৰ এনি চাৰ্ফেচ they means electrical field lines they বুলি লিখিলে electrical field lines come out perpendicularly বা normally to the plane এতিয়া এইটো কথা কি হ'ব এই কথাটো এনেকুৱা হ'ব এইটো কথা এনেকুৱা হ'ব যে সাপোজ তোমাৰ এইটো এখন সাৰফেস সাৰফেস মানে এইটো তোমাৰ সাৰফেস এটা পজিটিভ চাৰ্জ আছে এটা পজিটিভ চাৰ্জ দিলে ইলেক্ট্ৰিকেল ফিল্ড লাইনবিলাক কি হ'ব সিধা এনেকৈ ওলাই আহিব এতিয়া এইখিনিতে ধৰা তোমাৰ এটা সাৰফেস এটা আছে এটা এনেকুৱা সাৰফেস এটা আছে এই বস্তুটো কেনেকৈ লোৱা আছে এই বস্তুটো এনেকৈ লোৱা আছে এইখন সাৰফেসখন ইয়াতে এনেকৈ লোৱা আছে এইখন সাৰফেস এনেকৈ লৈছিলোঁ এইটো সাৰফেস এনেকৈ লৈছোঁ গতিকে ইয়াৰ যিটো এৰিয়া হ'ব চোৱা ইয়াৰ পৰা ইলেক্ট্ৰিকেল ফিল্ড লাইনবিলাক নৰ্মেলি ওলাব চিধা মানে পাৰপেণ্ডিকুলাৰলি ওলাব গতিকে ইয়াৰ পৰা এতিয়া এই জেগাটো ই কভাৰ কৰিছে এইখিনিৰ পৰা এইখিনিলৈ কভাৰ কৰিছে গতিকে ইয়াৰ পৰা ওলোৱা ইলেক্ট্ৰিকেল ফিল্ড লাইনছে এই যিটো এক্সট্ৰা জেগা থাকিল আমাৰ এটা বেলেগ এটা সাৰফেস মানে এই সাৰফেসটোৰ যিখিনি এক্সট্ৰা জেগা থাকিল ইয়াত গৈ কিন্তু কি নকৰে সি হিট নকৰে ঠিক আছে গতিকে
ইয়াৰ ইলেক্ট্ৰিকেল ফিল্ড লাইনছে এই জায়গাটোহে মুভ কৰিব গতিকে ইয়াৰ পৰা এটা কথা বুজি পাইছে ইলেক্ট্ৰিকেল ফিল্ড লাইনবিলাক তোমাৰ কি হয় পাৰপেণ্ডিকুলাৰ হয় টু দা সাৰফেস এতিয়া এটো ধৰা হল তোমাৰ প্লেন সাৰফেস যদি মই এটা স্ফেৰিকেল চাও এটা স্ফেয়াৰ এটো স্ফেয়াৰ গতিকে স্ফেয়াৰ হলে ইয়াৰ পৰা ইলেক্ট্ৰিকেল ফিল্ড লাইনবিলাক তোমাৰ কি হ'ব এনেকা ওলাব গতিকে এটো এই সাৰফেসটো এটো পইণ্টৰ কাৰণে এখিনি নৰমাল এটোৰ কাৰণে এটো নৰমাল এটোৰ কাৰণে ইফালে নৰমাল এটো পইণ্টৰ কাৰণে ইফালে নৰমাল এটো পইণ্টৰ কাৰণে ইফালে নৰমাল গতিকে সাৰফেসটো যেনেকুৱা হিচাপত থাকিব সাৰফেসটো হৈয়ে তোমাৰ কি হ'ব ইলেক্ট্ৰিকেল ফিল্ড লাইনবিলাক মুভ কৰিব এতিয়া এটো ধৰা হল আমাৰ ডাস্টাৰটো গতিকে ডাস্টাৰটো এনেকুৱা হল গতিকে ইয়াৰ পৰা ইলেক্ট্ৰিকেল ফিল্ড লাইন সিধা ওপৰলৈ যাব ইয়াৰ পৰা ইফালে যাব ইয়াৰ পৰা তললৈ যাব আকৌ এই জায়গাটোৰ কাৰণে ইফালে যাব এই জায়গাটোৰ কাৰণে ইফালে যাব কাৰণ ইয়াৰ পৰা পাৰপেণ্ডিকুলাৰ হ'ব লাগিলে পেইণ্টৰ নিচিনা হ'ব পাৰপেণ্ডিকুলাৰ ঠিক আছে গতিকে এগিটাই আমাৰ মেইন পইণ্ট ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ লগত ৰিলেটেড এতিয়া মই তোমালোকে এটা নোট কৰি লোৱা মই মুছি দিওঁ এতিয়া আমি আহো ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ graph of electrical field lines graph of electrical fields versus distance versus distance electrical field আৰু distance of graph এটা চোৱা আমাৰ অলৰেডি কথাটো কি আছিল আমাৰ ইকুৱেশ্যনটো আছিল E is proportional to 1 by কি আছিল r square ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বলা বস্তুটো তোমাৰ কি এটা ইলেক্ট্ৰিকেল ফিল্ড লাইনছ আৰু তাতে এটা পইণ্ট এটা লিখিব লাগি গল তোমালোকে যেটো 7 নম্বৰ পইণ্ট লিখিলা তাতে 8 নম্বৰ পইণ্টত লিখিবা যে ইলেক্ট্ৰিকেল ফিল্ড লাইনছ আৰ ফেক্টৰ কোৱান্টিটি ঠিক আছে তুমি লিখিব কাৰণে ৰৈ গৈছে ইলেক্ট্ৰিকেল ফিল্ড লাইনছ আৰ ফেক্টৰ কোৱান্টিটি গতিকে ইলেক্ট্ৰিকেল ফিল্ড লাইনছ চোৱা ইয়াত যদি এটা পজিটিভ চাৰ্জ এটা ললো ইয়াৰ পৰা আমি পজিটিভ চাৰ্জৰ কাৰণে যদি আমি গ্ৰাফটো আঁকিব লাগে আমি গ্ৰাফটো যদি আঁকিব লাগে এটো ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু এটো কি হ'ব ই এটো ডাইৰেকশন থাকিলে এটো কি y এটো কি আছিল আমাৰ y ডেশ এটো কি হ'ব x এটো হ'ব x ডেশ ঠিক আছে এটো y x ডেশ ঠিক আছে এতিয়া এটো ইকুৱেশ্যন আমি ডিসটেন্সটো কমি থাকিলে গতিকে এটো x2 কমি আছে এটো পইণ্টত যিমান হ'ব ইলেক্ট্ৰিকেল ফিল্ড লাইনছ ইয়াত অলপ কম হ'ব ইয়াত আৰু কম হ'ব ইয়াত আৰু কম হ'ব ইয়াত আৰু কম হ'ব গতিকে ইয়াৰ গ্ৰাফডাল এনেকুৱা হ'ব ওচৰত থাকিলে ইলেক্ট্ৰিকেল ফিল্ডৰ ভ্যালু যিমানে দূৰলৈ গৈ থাকিম ইলেক্ট্ৰিকেল ভ্যালু কি হ'ব হিমানে কমি গৈ থাকিব এতিয়া চোৱা ইলেক্ট্ৰিকেল ফিল্ড এটা ডিসটেন্স ইফালে বেছি হৈ যাইছে গতিকে ইয়াতে x2 হৈছে তোমাৰ কি x2 পজিটিভ ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইনটো কোনফালে মুভ কৰিছে এইটো ডাইৰেকশনত মুভ কৰিছে ঠিক আছে কিন্তু যদি মই এইটো ডাইৰেকশনত চাও সো এইটো ডাইৰেকশনত চালে x2 তোমাৰ কি হ'ব নেগেটিভ কাৰণ এইটো মোৰ অৰিজিন অৰিজিনৰ পৰা ৰাইট হ্যান্ড সাইডটো মই কি বুলি লৈছো x2 পজিটিভ অৰিজিনৰ পৰা লেফট হ্যান্ড সাইডত তোমাৰ কি হ'ব x2 তোমাৰ কি হ'ব ডেফিনেটলি কি হ'ব x2 নেগেটিভ হ'ব গতিকে ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো ইয়াতে x ৰ লগতে কি হৈছে সেম ডাইৰেকশনত মুভ কৰিছে কাৰণ পজিটিভৰ পৰা ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বিলাক কি হয় ওলাই ইয়াত কি হৈছে চোৱা ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো ইটো ডাইৰেকশনত মুভ কৰিব উল্টা ডাইৰেকশনত গতিকে ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো কি নেগেটিভ ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো তোমাৰ কি হৈছে পজিটিভ ইয়াত x2 নেগেটিভ ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো তোমাৰ কি হ'ব নেগেটিভ গতিকে এতিয়া সেই পাৰ্টটোৰ কাৰণে আমাৰ এডাল গ্ৰাফ হ'ল ৰাইট হ্যান্ড সাইডটোৰ কাৰণে আমাৰ পাৰ্টটো ওলাল এডাল গ্ৰাফ লেফট হ্যান্ড সাইডটোৰ পাৰ্টটোৰ কাৰণে গ্ৰাফডাল কেনেকুৱা হ'ব লেফট হ্যান্ড সাইডটোৰ কাৰণে পাৰ্টটোৰ গ্ৰাফডাল এনেকুৱা হ'ব কাৰণ চোৱা ডিসটেন্স কম আছিল ডিসটেন্স নেগেটিভত ইলেক্ট্ৰিকেল ফিল্ড নেগেটিভত ডিসটেন্স বেছি হ'ল ইলেক্ট্ৰিকেল ফিল্ডটো কমিব ডেফিনেটলি এডাল গ্ৰাফ হ'ব অকমানৰ বেছি বেকা হৈছে গ্ৰাফডাল আগতে অলপ এনেকুৱা হ'ব লাগে এডাল অলপ বেছিয়ে বেকা হ'ল এঠিকে এটা ঠিক আছে সো ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইনছ ইয়াতে বেছি হৈ আছে কিন্তু কি নেগেটিভত বেছি x2 ইয়াতে নেগেটিভত ইলেক্ট্ৰিকেল ফিল্ড লাইনছ বেছি x বেছি হ'ল ইলেক্ট্ৰিকেল ফিল্ড লাইনছ তোমাৰ কি হয় কমিব x আৰু বেছি হ'ল ইলেক্ট্ৰিকেল ফিল্ড লাইনছ কমিব গতিকে ইয়াত চোৱা ইয়াত ইলেক্ট্ৰিকেল ফিল্ড লাইনছটো তোমাৰ কি হৈছে ইলেক্ট্ৰিকেল ফিল্ড লাইনছ নেগেটিভ x is also negative electrical field lines negative x is also negative এইফালে হলে electrical field lines positive x is also positive ঠিক আছে
এতিয়া যদি আমি দুটা চাৰ্জ লৈ ললো সাপোজ হ্যাঁ মই এটো মুছিব লাগিব হ্যাঁ ইয়াত ছৰা হল তোমাৰ এটো পজিটিভ চাৰ্জ হ্যাঁ ঠিক আছে গতিকে এই মতে এটা এই পজিটিভ চাৰ্জটোৰ এইটো ডিসটেন্স ধৰা হল তোমাৰ x এই ডিসটেন্সটো x দিস এটো y দিস দুটা চাৰ্জৰ কাৰণে আমি যদি গ্ৰাফটো আঁকিব লাগে চোৱা সিম্পল কথা পজিটিভৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইন চলাব গতিকে ইয়াত গ্ৰাফটো হ'ব এনেকুৱা আৰু এইটো চাৰ্জৰ কাৰণে ইয়াত গ্ৰাফটো হ'ব এনেকুৱা এই চাৰ্জটোৰ কাৰণে ইয়াত গ্ৰাফটো হ'ব এনেকুৱা হা আৰু ইয়াত গ্ৰাফটো হ'ব এনেকুৱা গতিকে ইয়াত যদি মই জয়েন কৰি দিও দুটা চাৰ্জৰ কাৰণে তেতিয়া গ্ৰাফডাল আমি এনেকুৱা পাম ঠিক আছে গতিকে এটো হৈছে পজিটিভ চাৰ্জ দুটাৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ গ্ৰাফ অফ ইলেক্ট্ৰিকেল ফিল্ডস ভাৰ্সেস তোমাৰ কি হ'ব গ্ৰাফ অফ ইলেক্ট্ৰিকেল ফিল্ড ভাৰ্সেস ডিসটেন্স ঠিক আছে গতিকে ইয়াৰ পিছত আমি নেগেটিভ চাৰ্জটো চাম নেগেটিভ চাৰ্জৰ কথাটো কেনেকুৱা হ'ব এটো তোমালোকে নোট কৰি লোৱা এটো হ'ব এটো আমি এটো ফৰ পজিটিভ এটো আমি গোটেইখিনি ফৰ পজিটিভ এটো আমি কেটা কাৰণে পালো এটা চাৰ্জৰ কাৰণে পালো আৰু এটো কেটা কাৰণে পাইছো আমি দুটা চাৰ্জৰ কাৰণে পাইছো হল ঠিক আছে এতিয়া আমি নেক্সট আহো পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জৰ কাৰণে মুছিলো মই for negative এটা চোৱা নেগেটিভ চাৰ্জ এটাৰ আকৌ একে কথা এইটো ডিসটেন্স x টো কি হ'ব পজিটিভ ভেলা ডিসটেন্স বেছি হৈ যায় কিন্তু ইয়াত ইলেক্ট্ৰিকেল ফিল্ডটো কি হ'ব তাৰ অপোজিট ডাইৰেকশন হ'ব কাৰণ আমি জানো যে এটা ইলেক্ট্ৰিকেল ফিল্ডটো কি হয় নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ডত চাৰ্জটো আহি সোমায় এতিয়া ইয়াত চোৱা ইয়াত x টো এফালে হলে কি হ'ব x is নেগেটিভ কিন্তু ইলেক্ট্ৰিকেল ফিল্ডৰ ডাইৰেকশনটো ইফালে হ'ব গতিকে ইয়াত ইলেক্ট্ৰিকেল ফিল্ডটো হ'ব নেগেটিভ ইয়াত ইলেক্ট্ৰিকেল ফিল্ডটো হ'ব পজিটিভ গতিকে যদি আমি গ্ৰাফ আকাৰত আঁকিব লাগে হা নেগেটিভ চাৰ্জ x টো ইয়াতে কি হৈছে পজিটিভ কিন্তু ইলেক্ট্ৰিকেল ফিল্ডটো কি হ'ব নেগেটিভ ইয়াত এটো y গ্ৰাফ এটো y দিস ইফালে কি আছিল e ইফালে কি আছিল e এটো x হা এটো x গতিকে এই গ্ৰাফটো কেনেকুৱা হ'ব ইয়াত গ্ৰাফটো এনেকুৱা হ'ব ইয়াত ইলেক্ট্ৰিকেল ফিল্ডটো কমি থাকিব কিন্তু কি হ'ব ইলেক্ট্ৰিকেল ফিল্ডটো ওচৰত থাকিলে কি হ'ব ডেফিনেটলি বেছি হৈ থাকিব কিন্তু x টো পজিটিভ ইলেক্ট্ৰিকেল ফিল্ডটো নেগেটিভ গতিকে ইয়াৰ গ্ৰাফটো এনেকুৱা হ'ব ইয়াত কি হৈছে যেতিয়া x টো নেগেটিভ হৈছে ইলেক্ট্ৰিকেল ফিল্ডটো কি হৈছে পজিটিভ কাৰণ x ৰ ডাইৰেকশনটো এটো ডাইৰেকশনত ইলেক্ট্ৰিকেল ফিল্ডৰ ডাইৰেকশনটো এটো ডাইৰেকশনত ইয়াত x ৰ ডাইৰেকশনটো এই ডাইৰেকশনত ইলেক্ট্ৰিকেল ফিল্ডৰ ডাইৰেকশনটো এই ডাইৰেকশনত গতিকে ইয়াত x is পজিটিভ ইফালে আমি যিমান হিসাব কৰিম x বিলাক কি হ'ব পজিটিভ হ'ব কিন্তু ইলেক্ট্ৰিকেল ফিল্ডটো কি হৈছে নেগেটিভ হয় ইয়াত ঠিক ইয়াৰ উল্টা কথাটো হ'ব এনেকুৱা ইয়াত ইলেক্ট্ৰিকেল ফিল্ডটো কি হ'ব পজিটিভ ইফালে যিমান হিসাব কৰিম পজিটিভ হ'ব কিন্তু x টো কি হৈছে নেগেটিভ গতিকে আমি নেগেটিভ চাৰ্জৰ কাৰণে এনেকৈ পাম ঠিক আছে এটা যদি আমি দুটা নেগেটিভ চাৰ্জ লওঁ এটা নেগেটিভ চাৰ্জ এটো এটা নেগেটিভ চাৰ্জ হা দুটা নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ গ্ৰাফটো কেনেকুৱা হ'ব দুটা নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লাইনছৰ গ্ৰাফটো কেনেকুৱা হ'ব ইয়াত আমি এনেকৈ এইখিনি পালোঁ নেক্সট সিমিলাৰলি ইয়াত আমাৰ এনেকুৱা হ'ব আকৌ এটো চাৰ্জৰ কাৰণে ইয়াৰখিনি এনেকুৱা হ'ব আকৌ এইখিনিৰ কাৰণে এনেকুৱা হ'ব গতিকে আমি যেতিয়া জয়েন কৰি দিম তেতিয়া গ্ৰাফটো আমাৰ এনেকুৱা হৈ যাব এটো হৈছে e এটো হৈছে e এটো x এটো তোমাৰ কি হ'ব এটো x দিস তোমালোকে এই দুটা নোট কৰি লোৱা ঠিক আছে এতিয়া আমি ইমানখিনি পঢ়াৰ পিছত আমি চাও আমি এটা ম্যাথছ এটা কৰিছো আমি নিউমেৰিকেল প্ৰবলেম এটা কৰিছো নিউমেৰিকেল প্ৰবলেম
এইটো চোৱা গিভেন কুৱেশ্যন a charge 2 coulomb has a position তাৰ পজিশ্যনটো এনেকুৱা 1 মিটাৰ, 3 মিটাৰ, 4 মিটাৰ find its electrical field at a point electrical field at a point P who has a position কিমান লিখো 0 -4 মিটাৰ +9 মিটাৰ ঠিক আছে গতিকে আমাৰ কুৱেশ্যনত কি দিয়া আছে আমাৰ কুৱেশ্যনটো দিয়া আছে যে a charge 2 coulomb has a position 1 meter 3 meter 4 meter find its electrical field at a point P পইণ্টত এটা পইণ্ট P আছে who has a position 0, -4 মিটাৰ +- তোমাৰ কি হ'ব 9 মিটাৰ এতিয়া here r মানে যেটো আমাৰ চাৰ্জটো দিয়া আছে এটা সাপোজ আমি চাৰ্জটো বুলি কলো q r যেটো q ডাইৰেকশনটো দিয়া আছে কেনেকৈ দিয়া আছে 1i plus 3j cap I cap plus কিমান হ'ব তো 4k cap সিমিলারলি আমাৰ যেটো rp ডিসটেন্স দিয়া আছে হেতু কিমান দিয়া আছে i টু নাই -4j plus 9 কি হ'ব তো 9k হল আৰু আমাৰ যেটো ইয়াত q ৰ ভ্যালু দিয়া আছে q is equals to তোমাৰ কিমান দিয়া আছে 2 কুলম গতিকে এটো আমাৰ ইনিশিয়াল পইণ্ট এটো তোমাৰ কি হ'ব এটো ফাইনাল পইণ্ট ঠিক আছে এটো ইনিশিয়াল পইণ্ট আৰু এটো ফাইনাল পইণ্ট তাৰ মানে এনেকুৱা কথাটো এটো তোমাৰ 3D আছে আৰু এটো তোমাৰ কি আছে 3D আছে এতিয়া ইহঁতৰ মাজৰ যেটা ডিসটেন্সটো উলিয়াব লাগিব চোৱা এটা আমি কি কৰিব লাগিব rp মাইনাস কি কৰিব লাগিব rq গতিকে rp minus rq কৰাৰ লগে লগে -4j cap plus 9k cap minus 1i cap minus plus 3j cap plus 4k cap বিন্দু সি এইটো আকৌ হৈ গৈছে মোৰ ইয়াত চোৱা ইয়াত -4j -3j গতিকে এনসাৰটো থাকিব সৰি 1j এর আগত 1k টো আহিব নহয় i টো আহিব ইয়াত সৰি এতে -1 i cap -4 -3 -7 j cap +9 -4 -5 k cap ঠিক আছে গতিকে ইয়াতে rp আৰু rq যেটো এটো তো rp মাইনাস এটো কি হৈছে rq ঠিক আছে rp আৰু rq ৰ ভ্যালুটো কিমান হ'ব
ভ্যালু হ'ব কি আছিল আমাৰ ৰুট অভাৰ আই তোমাৰ -1 স্কয়াৰ প্লাস -7 স্কয়াৰ প্লাস -5 স্কয়াৰ ঠিক আছে গতিকে এটো ৰুট অভাৰ 1 স্কয়াৰ প্লাস 49 প্লাস 25 গতিকে এটো হ'ব to 75 unit 75 unit এটো ওলাল এটা সোয়া we know that আমি জানো electrical field is equals to electrical field আমি এনেকৈ লিখিলো electrical field is equals to 1/4 pi epsilon naught q divided by r square এতিয়া তোমাৰ যেটো q distance q চাৰ্জ আৰু p distanceৰ মাজৰ যেটো distanceৰ যেটো distanceৰ যেটো হেৰিটো মানে ফ্যাক্টৰ ভ্যালুটো এটো কি হৈছে ইন টার্মস অফ ডাইৰেকশন এন্ড ম্যাগনিটিউড তোমাৰ কি কৰা আছে এক্সপ্ৰেছ কৰা আছে এটো হৈছে তাৰ ফ্যাক্টৰ কোয়ান্টিটি হা এটো তাৰ কি হৈছে স্কেলাৰ কোয়ান্টিটি এটো ফ্যাক্টৰ কোয়ান্টিটিটো কি হ'ব স্কেলাৰ কোয়ান্টিটি এতিয়া এৰা আমি যেতিয়া ইলেক্ট্ৰিক্যাল ফিল্ড এনেকৈ লিখিম মানে ইলেক্ট্ৰিক্যাল ফিল্ডটো আমি ভেক্টৰলৈ কনভাৰ্ট কৰিছো তেতিয়া আমাৰ এটো k মানে 1/4 pi epsilon naught into q ৰ ভ্যালু কিমান আৰু q টো q হিচাপতে থাকক হা এটো r p minus rq ইয়াত যদি মই rp minus rq এটো যদি মই কিউব কৰি দিও ঠিক আছে এটো যদি মই কিউব কৰি দিও উপৰত তাৰ কি কৰিব লাগিব rp minus r সৰি এটো তাৰ ডাইমেনশন এখতে ভুল হৈছে rp minus rq মডুলাস সৰ কিউব কৰি দিও ইয়াত চোৱা স্টিল এটো স্কেলাৰ কোয়ান্টিটি হৈ আছে কিন্তু ইয়াত r এনে ডিসটেন্সৰ কেইটা আছিল স্কয়াৰ দুটা কিন্তু এটা কেইটা হল তিনিটা হা দ্যাট মিন্স আমি কি কৰিব লাগিব ইয়াত এটা rp minus rq কৰিব লাগিব ঠিক আছে এটা যেটো এটো rp minus rq লিখা হৈছে হল এটোটা আকৌ এটা আছে 1 এটা আছে তিনিটা কাটা কাটি গৈ দুটাই থাকিব কিন্তু ইয়াক যদি মই ইয়াতে ফ্যাক্টৰ কোয়ান্টিটি হিচাপত লিখো ফ্যাক্টৰ কোয়ান্টিটি হিচাপত লিখিলে চোৱা ইয়াত কি আছে ইয়াত এটা ম্যাগনিটিউড আছে ইয়াত এটা কি আছে এটা ম্যাগনিটিউড ইনটু তোমাৰ কি আছে ইয়াতে ডাইৰেকশন ম্যাগনিটিউড ডাইৰেকশন আছে এই পাৰ্টটো হা গতিকে ইয়াৰ ম্যাগনিটিউড কাটা কাটি যাব কিমান থাকিব rp minus rq স্কয়াৰ আৰু অনলি ইয়াত কি থাকিব rp minus rq যেটো কি থাকিব অনলি ডাইৰেকশন গতিকে ইয়াত আমি এটো টু দি পাৱাৰ 3 লিখিছো আৰু ইয়াত এজ এ ফ্যাক্টৰ কোয়ান্টিটি গুটেই কি কৰি দিছো পূৰণ কৰি দিছো গতিকে ইলেক্ট্ৰিক্যাল ফিল্ড ইজ ইকুৱেলছ টু k q ৰ ভ্যালু কিমান আছিল আমাৰ q ৰ ভ্যালু আছিল 2 কুলম আৰু rp minus rq ভ্যালু কিমান আছিল rp minus rq ভ্যালু এটো ৰুট অভাৰ 75 ৰুট অভাৰ 75 টু দি পাৱাৰ তোমাৰ কিমান হ'ব তো হোল কিউ আৰু rp minus rq ভ্যালু কিমান rp minus rq ভ্যালু আছিল -1i plus 7j minus 5k ঠিক আছে গতিকে এইখিনি হৈছে ইলেক্ট্ৰিক্যাল ফিল্ড লাইনছৰ ভ্যালু ইন ফ্যাক্টৰ এক্সপ্ৰেছন ঠিক আছে হ'ব গতিকে চোৱা আমি এই যেটো নিউমেৰিকেল প্ৰবলেম কৰিলে এটো মই কথাটো কৈ দিব খুজিছো চাৰ্জ এটা 2 কুলম চাৰ্জ আছে চাৰ্জৰ পজিশনটো 1 মিটাৰ 2 মিটাৰ আৰু তোমাৰ কিমান আছে 4 মিটাৰ ফাইন্ড ইটস ইলেক্ট্ৰিক্যাল ফিল্ড এট এ পইণ্ট p যাৰ পজিশনটো হৈছে 0 হ'ল গতিকে rq পজিশনটো লিখি লৈছো এটো ইনিশিয়াল পজিশন rq rp ৰ পইণ্টটো এটো ফাইনাল পজিশন rq ৰ যেটো i ডাইৰেকশনত তাৰ কি নাই তাৰ কোনো ভ্যালু নাই গতিকে ইয়াৰ মাজৰ আমি যেতিয়া উলিয়াব লাগা হ'ল rp minus rq কৰিলো গতিকে 4j প্লাস মাৰ কি হ'ল -4j এটো ভ্যালুটা বহা গৈছে এই ভ্যালু ইয়াত বহা গৈছে এটো -4j ইয়াত তোমাৰ i ভ্যালু নাই গতিকে -i মানে -1i 4j -3j গতিকে -7j আৰু এটো তোমাৰ 9k এটো 4k গতিকে 9 -4 গতিকে এটো কিমান হ'ল 5k গতিকে ইয়াৰ পৰা আমি ইহতৰ ডিসটেন্সৰ মডুলাস ভ্যালু উলিয়াইছো অনলি এটো তোমাৰ কি আছে এটো স্কেলাৰ কোয়ান্টিটি ইয়াত চোৱা ইয়াত যেটো এইটো ডিসটেন্স আছে এটো কি আছে এটো ফ্যাক্টৰ ফৰ্ম কি আছে কনভাৰ্ট কৰা আছে ইয়াত ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটাই আছে ইয়াত তোমাৰ কি আছে অনলি ম্যাগনিটিউডটো আছে গতিকে আমাৰ যেটো ইকুৱেচন আছিল উই নো দ্যাট এখিনি আমাৰ ইকুৱেচন কিন্তু আমি
এই কুৱেশ্যনটোতে এবাৰ এটা লিখি ল'ব পাৰা আমাৰ কুৱেশ্যনটোতে যে চাৰ্জ ফাইণ্ড ইটছ ইলেক্ট্ৰিকেল ফিল্ড। চ' ইয়াত ইলেক্ট্ৰিকেল ফিল্ডৰ ওপৰত কি দিয়া আছে, ইয়াতে ভেক্টৰ চিম্বল দিয়া আছে, ডেট মিনছ ইলেক্ট্ৰিকেল ফিল্ডটো কি উলিয়াব দিছে, ভেক্টৰ টাৰ্মছ উলিয়াব দিছে হা। গতিকে ইলেক্ট্ৰিকেল ফিল্ড কে কিউ, ইয়াত মডুলাছৰ কিউব কৰি দিলোঁ, মানে তোমাৰ কি ইয়াত ডিষ্টেঞ্চটো কিউব কৰি দিলোঁ। গতিকে ডিষ্টেঞ্চটো কিউব কৰাৰ লগে লগে আমি ইয়াত অলৰেডি লিখিছোঁ, গতিকে ইয়াত এটা মাল্টিপুল কৰিব লাগিব। গতিকে ইয়াত কি কৰি দিছোঁ, ভেক্টৰটো মাল্টিপুল কৰিছোঁ। এতিয়া ভেক্টৰটো মাল্টিপুল কৰি দিয়াৰ লগে লগে কি হৈছে, ইয়াত এটা কাটা কাটি আল্টিমেটলি কি থাকিব, তাত ডাইৰেকশ্যনো থাকিব। গতিকে ইয়াৰ ভেলুটো ইয়াত বহোৱা গৈছে, এইটো ইয়াৰ ভেলুটো ইয়াত বহোৱা গৈছে, আৰু এইখিনি গতিকে এইখিনি চিম্প্লিফাই কৰিলে যিটো এনচাৰ ওলাব সেইটো তোমালোকে কৰি চাবা, বা এক্সামত আহিলে এনেকৈ ৰাখি থৈ আহিলেও তোমালোকে নম্বৰটো পাবা। ঠিক আছে, যিহেতু আজিকালি এক্সামবিলাকত তোমাৰ কি নাই কেলকুলেটৰ ইউজ কৰিব নোৱাৰি, গতিকে এইবিলাক ক্ষেত্ৰত তেতিয়া তুমি 75ৰ ৰুট অভাৰ 75ৰ কিউব উলিয়াব লাগিলে অলপ কথাটো বেলেগ হৈ যাব হা। গতিকে এনেকৈ থাকিলেও এনচাৰটো পাবা। গতিকে ইয়াৰ যিটো ইউনিটটো হ'ব, এইটো বাৰু কুলমটো মই লিখিব নালাগে, ইয়াৰ যিটো ইউনিটটো হ'ব, টোটেল ইউনিটটো কি হ'ব, নিউটন পাৰ কুলম। ঠিক আছে, এতিয়া এইটো ভিডিঅ'ত আমি সিমানে আলোচনা কৰিলোঁ। মই ভিডিঅ'টো ভাবিছিলোঁ অলপমান ছুটি হ'ব, কিন্তু অলৰেডি চাগে ভিডিঅ'টো 1 ঘণ্টামান দীঘল হৈছে। গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত আমি এবাউট কি আলোচনা কৰিম, এবাউট আমি ডাইপোলৰ লগত ৰিলেটেড টাৰ্ম এটা আলোচনা কৰিম হা। ডাইপোলৰ লগত ৰিলেটেড টাৰ্ম এটা আলোচনা কৰিম যে ডাইপোল এটাৰ কাৰণে ইলেক্ট্ৰিকেল ফিল্ড লেন্থবিলাক কেনেকুৱা হ'ব পাৰে। ঠিক আছে, সেইটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ। অ'কে, সকলোৱে পঢ়ি থকা, অল দ্য বেষ্ট।